বহুদিনৰ পৰা কম বুলি ভাবি থকা কথা এটা কওঁ। সততে আমাৰ সমাজত শুনা এটা কথা, তাই এতিয়াও সম্পূৰ্ণ নাৰী হোৱাগৈ নাই। কি অৰ্থ ইয়াৰ? কোনে সাজিছে সম্পূৰ্ণ নাৰীৰ সংজ্ঞা? নাৰী নিজেই সম্পূৰ্ণা, যি আনক পূৰ্ণ কৰে। নাৰীক সম্পূৰ্ণ কিয়ে কৰিব? এছামৰ মতে এগৰাকী নাৰী বিয়া হৈ কেঁচুৱা এটা জন্ম দিলেহে পূৰ্ণ নাৰী হয়। হয়, মাতৃত্ব এগৰাকী নাৰীৰ জীৱনৰ আটাইতকৈ সুন্দৰ তথা শ্ৰেষ্ঠ অনুভৱ হয়। কিন্তু কাৰোবাৰ উদং গৰ্ভই তেওঁৰ অসম্পূৰ্ণতা প্ৰতীক কিদৰে হ'ব পাৰে? কাৰোবাৰ উকা সেউতাই তেওঁৰ অধৰুৱা হোৱা পৰিচয় কিদৰে দিব পাৰে? শুনক, নাৰীক পূৰ্ণতা নালাগে, নাৰী প্ৰকৃতি, যি নিজেই পূৰ্ণ। বৰঞ্চ পূৰ্ণতা নাৰীহে দিব পাৰে। সেয়া লাগিলে কাৰোবাৰ ঘৰতে হওক নাইবা কাৰোবাৰ হৃদয়তে হওক। মজ কৰাটো বাদেই সহানুভূতি দেখুওৱাৰ সাহস নকৰিব সেই শক্তিশালী সত্তাক। মনত ৰাখিব, যিগৰাকী নাৰীকে অপূৰ্ণ বুলি সমাজে হাঁহিছে, স্বয়ং নাৰায়ণে সেইগৰাকী নাৰীৰ সন্তান হৈ জন্ম লভিছে। সেয়া লাগিলে কৌশল্যাই হওক বা যশোদাই হওক।